উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে চৰকাৰী খণ্ড দুটা কি প্ৰকল্প ইতিমধ্যে ভোট বাংলালৈ পৰিণত হৈছে জয়ী হৈ গৈছে দুটা যি প্ৰকল্প মই উপস্থিত আছোঁ পাণবজাৰস্থিত যি আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং এই পাৰ্কিঙত মই উপস্থিত আছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে উপস্থিত আছোঁ ফুড ভিলাৰ এই দুটাৰ দৃশ্য আমি ইতিমধ্যে প্ৰথমে দেখুৱাই দিব পাৰিছোঁ এইটো হৈছে ফুড ভিলাৰ আৰু এই ফুড ভিলাৰত কোটি টকা ব্যয় কৰি ৰাইজৰ ধন অপচয় কৰি ৰাইজৰ সুবিধাৰ অৰ্থে তেওঁলোকে এই ফুড ভিলাৰ নিৰ্মাণ কৰিছিল 2014 চনতে কিন্তু আজি এই চৰকাৰী খণ্ডটো এতিয়া ভোট বাংলালৈ পৰিণত হৈছে দেখা পোৱা গৈছে মদ ভাঙৰ আণ্ডা কেইবাটাও এতিয়া ফুৰাৰ বটল এই স্থানত পৰি আছে জাবৰ জোথৰেৰে ভৰি পৰিছে এই স্থানটো মোৰ সহযোগী নিতুলে দেখুৱাইছে এয়া হৈছে ভোট বাংলা যিটো সময়ত 2014 চনত কোটি টকা ব্যয় কৰি সুন্দৰভাৱে তেওঁলোকে এটা আকৰ্ষণীয়ভাৱে তেওঁলোকে নিৰ্মাণ কৰিছিল ঠিকেই কিন্তু আজি এই স্থানটো এতিয়া ভোট বাংলালৈ পৰিণত হৈছে নিশা হ'লে যিসকল সুৰামত্ত যুৱক যুৱতী আছে সেইসকল লোকে এই স্থানত আহি তেওঁলোকে সুৰাপান কৰে বিভিন্ন অপৰিষ্কাৰ কৰি পেলাই থৈ গৈছে এয়া দৃশ্য দেখুৱাইছোঁ ভোট বাংলালৈ পৰিণত হৈছে মোৰ সহযোগীক ভিতৰলৈ দৃশ্য দেখুৱাব অনুৰোধ জনাইছোঁ এয়া যে ভোট বাংলালৈ পৰিণত হৈছে জাবৰ জোথৰেৰে ভৰি পৰিছে এক প্ৰকাৰ ক'ব লাগিব যে ৰাইজৰ ধন অপচয় কৰি চৰকাৰে নিৰ্মাণ কৰা এই যি প্ৰকল্প দুটা এই প্ৰকল্প দুটা ভোট বাংলালৈ পৰিণত হৈছে এয়া আমি লেতেৰা পৰিৱেশ যিবোৰ জাবৰ জোথৰ পৰা দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হৈছে মদ ভাঙৰ যিবোৰ সুৰাৰ বটল সেই বটলবোৰ পৰি আছে লেতেৰা জাবৰ জোথৰে পৰি আছে এক প্ৰকাৰ দুৰ্গন্ধময় পৰিৱেশ হৈ পৰিছে ফুড ভিলাৰ এই যি চৌহদটো আৰু আমি তলৰ ভাগৰ দৃশ্য অৰ্থাৎ যিটো আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং আছে পাৰ্কিঙৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম পাৰ্কিংটো ইতিমধ্যে জয়ী হৈ গৈছে এটা বিদ্যুতৰ কোনো ধৰণৰ ব্যৱস্থা নাই এক প্ৰকাৰ এই যি কৌটিটকীয়া যিবোৰ প্ৰকল্প এই প্ৰকল্পটো ইতিমধ্যে ভাঙি চিঙি জয়ী হৈ গৈছে কিন্তু ক'ব লাগিব যে যিটো সময়ত চৰকাৰে উন্নয়নৰ কথা কৈ থাকে যিটো সময়ত চৰকাৰে স্মাৰ্ট চিটিৰ কথা কৈ থাকে সেই একেটা সময়তে কিন্তু এই দুটা প্ৰকল্প পাণবজাৰস্থিত গুৱাহাটীৰ মাজমজিয়াৰ এই প্ৰকল্প দুটা ইতিমধ্যে জয়ী হৈ পৰিণত হৈছে ইয়াৰ দৃশ্য দেখুৱাইছোঁ পাৰ্কিং যিটো আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং স্মাৰ্ট চিটিৰ বাবে তেওঁলোকে নিৰ্মাণ কৰিছিল স্মাৰ্ট চিটি ঘোষণা কৰাৰ সময়তে তেওঁলোকে গুৱাহাটী মহানগৰীত কেইবাটাও স্থানত উন্নয়নৰ কথা কৈ তেওঁলোকে উন্নয়নৰ কাম কৰিছিল কিন্তু উন্নয়ন কৰাৰ পিছত ৰাইজৰ ধন অপচয় কৰাৰ পিছত এয়া হৈছে পাৰ্কিঙৰ দৃশ্য আপুনি সন্মুখৰ ভাগতে এনেদৰে জয়ী হৈ গৈছে ভিতৰৰ ভাগত অন্ধকাৰৰ পৰিৱেশ হৈ পৰিছে বিদ্যুতৰ কোনো ধৰণৰ ব্যৱস্থা নাই এজাক মাত্ৰ বৰষুণ দিলে এই স্থানত একাঠু পৰ্যন্ত পানীৰে উপচি পৰে এক প্ৰকাৰ ক'ব লাগিব যে ৰাইজৰ ধন অপচয় কৰি নিৰ্মাণ কৰা এই কৌটিটকীয়া যি প্ৰকল্প দুটা এই প্ৰকল্প দুটা ইতিমধ্যে ভোট বাংলালৈ পৰিণত হৈছে এয়া যিহেতু এই স্থানত এজাক বৰষুণ দিলে কৃত্ৰিম বানপানীৰে ভৰি পৰে আৰু অৱশেষত এনেদৰে মেচিনেৰে তেওঁলোকে এই স্থানৰ পৰা পানী উলিয়াই যোৱাৰ ব্যৱস্থা কৰিছে আৰু পাৰ্কিঙৰ ভিতৰৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে জাবৰ জোথৰেৰে ভৰি পৰিছে ভোট বাংলালৈ পৰিণত হৈছে নিশা হ'লে যিসকল যুৱক যুৱতী একাংশ যুৱক যুৱতী মহ সুৰাপান কৰে তেওঁলোকে এই স্থানত আহি তেওঁলোকে অন্ধকাৰৰ সুযোগ লৈ তেওঁলোকে এই স্থানত তেওঁলোক সুৰাপান কৰে মদ ভাঙৰ বটল কিছু সময়ৰ আগতে এই স্থানত কেমেৰা দেখা পায় এই স্থানৰ লোকে তেওঁলোকে এই মদৰ যিবোৰ বটল আছে এই বটলবোৰ এই স্থানৰ পৰা তেওঁলোকে নিয়া আমি পৰিলক্ষিত হৈছোঁ কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে ৰাইজৰ মই এই স্থানত যিসকল চিকিউৰিটি আছে তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তাৰ প্ৰাক্ষণত মই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ৰাইজৰ ধন অপচয় কৰি কোটি টকা ব্যয় কৰি তেওঁলোকে প্ৰকল্প দুটা নিৰ্মাণ কৰিছিল এই নিৰ্মাণ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এগৰাকী দাদাৰ ওচৰলৈ আহিছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে যিহেতু বিভিন্ন সময়ত তেওঁলোকে এই স্থানত পাৰ্কিং কৰিব আহে কিন্তু নাই যেতিয়া দেখা পোৱা যায় কিন্তু অন্ধকাৰ হৈ থাকে ৰাস্তা যিবোৰ পাৰ্কিঙৰ স্থান একেবাৰে বেয়া হৈ গৈছে কেনেদৰে অসুবিধাৰ সন্মুখীন হয় এটা বেয়াটো হৈছে আৰু গাড়ীবিলাক আমাৰো ধৰক হেৰি হয় মানে গাঁতত পৰিলে এতিয়া জেগাটো বেয়া হৈছে কিন্তু উপায় নাই আকৌ ইয়াতে পানী লাগে কাৰণে দিব আহিছোঁ আৰু এতিয়া কিন্তু মদ ভাঙৰ আণ্ডালৈ পৰিণত হৈছে মদৰ বটল পোৱা গৈছে লেতেৰা জাবৰ জোথৰ পোৱা গৈছে সেইটোতো এতিয়া গম নাপাওঁ দিনৰ ভাগত তেনেকৈ দেখা নাপাওঁ গাড়ী পাৰ্কিং থাকে ৰাতি যদি কিবা হৈছে সেইটো নাজানো আৰু আমিতো ৰাতি ধৰ তেনেকৈ হেৰি নকৰোঁ গাড়ী নচলাওঁ গাঁতবোৰ দেখা পাইছে নিশ্চয় গাঁতবোৰ হৈছে গাঁত এইফালেও হৈছে এইখিনিতো হৈছে নিশ্চিতভাৱে এক প্ৰকাৰ ক'ব লাগিব যে এই বৃহৎ গাঁতৰ সৃষ্টি হৈছে পাৰ্কিঙৰ ভিতৰ স্থানত কিন্তু GMDৰ যিসকল বিষয়ববী আছে এই বিষয়ববীসকলৰ গুৰুত্ব নাই চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষত থকা যিবোৰ বিষয়ববী আছে তেওঁলোকৰ গুৰুত্ব নাই তাৰ বাবে হয়তো এনেদৰে এই কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই পাৰ্কিঙৰ দৃশ্য এয়া দেখুৱাইছোঁ আমি আৰু পুনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম দুই এগৰাকী ব্যক্তিৰ পৰা দাদা তেখেতে কিছু ব্যস্ত আছে তথাপিও আমি দেখুৱাইছোঁ দৃশ্যসমূহ এয়া দেখুৱাইছোঁ ভিতৰ ভাগৰ দৃশ্য এয়া হৈছে
কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙৰ দৃশ্য ইতিমধ্যে ফুড ভিলাৰৰ যি দৃশ্য আমি দেখুৱাইছোঁ ফুড বাংলালৈ পৰিণত হৈছে আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙৰ ভিতৰৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে বাহনসমূহ পাৰ্কিং কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাই যিহেতু ৰাইজৰ ধন অপচয় কৰি এনেদৰে নিৰ্মাণ কৰিছিল আমি যিগৰাকী দাদাই এই স্থানত থাকে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে কোনো ধৰণৰ মেৰামতিৰ চিন্তা কৰা নাই নেকি মেৰামতি ঠিকেই আছিল তাৰমানে বৰষুণ দিলে মানে দুই চাইডে মানে পানী সোমায় এই পানী সোমোৱাৰ কাৰণে মানে বস্তুটো হেৰি হৈ যায় মানে এৰি এৰি গৈছে আৰু কাটা সৃষ্টি আৰু বাহিৰৰ ভাগত দেখা পোৱা গৈছোঁ মদ ভাঙৰ যিবোৰ সুৰাৰ বটল লেতেৰা জাবৰ জোঁথৰ বাহিৰৰ মানুহ আহে সেইটো আমাৰ ভিতৰত নহয় বাহিৰত আহে কেতিয়াবা ৰাতিৰ ভাগত কেতিয়াবা বাহিৰত খাই যায় আমি লেতেৰা পৰিৱেশ দেখা পোৱা গৈছে সেইটো নহয় নেকি এই বৰষুণৰ কাৰণে পানী সোমোৱাৰ কাৰণে বৰষুণ জিকি থকাৰ কাৰণে হেৰি হৈছে চাফ চিকুণ হৈ থাকে মদ ভাঙৰ আড্ডাও চলে নাই নাই বৰ্তমান আমি থকাত বাহিৰত ক'ৰবাত চলিব পাৰে কিন্তু আমি দেখা নাই ফুড ভিলাৰ যিখন আছে আপোনালোকৰ ওপৰত সেইখনৰ একেবাৰে অৱস্থা নাই সেইটোতো বন্ধ আছে বৰ্তমান বন্ধ কৰি ৰাখিব লগা আছে বন্ধ আছে নিশ্চিতভাৱে এয়া পুনৰ দৃশ্য দেখুৱাইছোঁ এনেদৰে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে এক প্ৰকাৰ ক'ব লাগিব ৰাইজৰ ধন অপচয় কৰি দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দৈনিক হয়তো অহা যোৱা কৰে এই স্থানত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে কেনেদৰে অসুবিধাৰ সন্মুখীন হয় বহুত অসুবিধা এইটোতো ৰাইজৰ কাৰণে বহুত অসুবিধা হয় ছাৰ এইটো অহা যোৱা ৰাস্তা বা পদূলি বাকী পাৰ্কিং সিহঁতে টেক্স উঠাই কাম নকৰায় কি কৰি অঁ এইটোতো ক'ব নোৱাৰোঁ মই টেক্স পাৰ্কিঙৰ পইচা লয় এইগিলা হয় আৰু মদ ভাঙৰ আড্ডাও চলে নেকি অঁ এইবিলাক এই মদ ভাং ইয়াত গোটেই খায় ছাৰ এইটোৱেই ধন্যবাদ নিশ্চিতভাৱে ইতিমধ্যে প্ৰতিগৰাকী লোকে উল্লেখ কৰিছে যে এই স্থানত যিহেতু নিশা হ'লে যি সুৰাপত্ৰ লোকসকলে আহি তেওঁলোকে আড্ডা চলাই এক প্ৰকাৰ ক'ব লাগিব ৰাইজৰ ধন অপচয় কৰি এনেদৰে তেওঁলোকে দেখা পাইছে যিহেতু উন্নয়নৰ কথা কৈ থাকে আৰু সেই একেটা সময়তে কিন্তু এই উন্নয়নৰ ফপোলাস্বৰূপ আমি উদঙাই দিবলৈ চেষ্টা কৰিছোঁ যিহেতু কোটি টকা ব্যয় কৰি ৰাইজৰ ধন অপচয় কৰি উন্নয়নৰ কথা কৈ থকা এইখন চৰকাৰৰ দিনতে কিন্তু চৰকাৰী দুটা কি প্ৰকল্প ইতিমধ্যে শেষ হৈ গৈছে এটা হৈছে ফুড বাংলালৈ পৰিণত হৈছে আনটো যিটো আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিং এই পাৰ্কিংটো এতিয়া দেখা হৈছে বৃহৎ বৃহৎ গাঁত কেতিয়ালৈ GNDৰ কৰ্তৃপক্ষৰ যিসকল দায়িত্বৰ যে তেওঁলোকে কেতিয়ালৈ মেৰামতি কৰিব এই স্থানটো ফুড বাংলালৈ পৰিণত হোৱা এই স্থানটো কেতিয়ালৈ মেৰামতি কৰিব তাক লৈ প্ৰশ্ন সাধাৰণ জনতাৰ